নমস্কাৰ। আজি 24 ফেব্ৰুৱাৰী 2026 চন। আচলতে 24 ফেব্ৰুৱাৰী তাৰিখটো আমাৰ অসমৰ মানুহৰ কাৰণে, প্ৰত্যেকজন অসমবাসীৰ কাৰণে খুবেই এটা তাৎপৰ্যপূৰ্ণ দিন। আৰু এই কথাখিনিকে মই লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিছোঁ। বহুত দিনৰ মূৰত আশা কৰোঁ ভাল পাব শুনি। 1228 খ্ৰীষ্টাব্দত চান ৰাজকুমাৰ চাওলাং চুকাফা পাটকাই পৰ্বত পাৰ হৈ আহি পেলাই উপস্থিত হৈছিলে আমাৰ এই অসমত। আৰু তেওঁলোকে ইয়াত আহি লৈ পেলাই এখন সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে। আৰু সেইখিনি সময়ত ইয়াৰ যিখিনি থলুৱা মানুহ আছিলে, মৰাণ, মটক, কছাৰী, সেই জনগোষ্ঠীৰ মানুহখিনি তেওঁলোকে একেলগে লৈছিলে। বিয়া বাৰুৰ জৰিয়তে হওক যেনে নহয় তেওঁলোকৰ লগত খুব সুন্দৰকৈ মিলি লৈ পেলাই ব্ৰহ্মপুত্ৰ উপত্যকাত খুব সুন্দৰ এখন সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে। জনহিতকৰ কাম তেখেতসকলে বহুত কৰিছিলে, যিটো কাৰণে এতিয়াও আমি এই আহোম ৰজাৰ কাৰ্যপ্ৰণালী বা তেওঁলোকৰ কথা লৈ পেলাই আমি এতিয়াও গৌৰৱ কৰোঁ। তেওঁলোকে সকলোতকৈ উল্লেখনীয় দিশ আছিলে যে ৰাইজৰ কাম কৰাৰ লগতে দেশখনৰ সুৰক্ষাৰ কাৰণে তেওঁলোকৰ যিটো সামৰিক শক্তি আছিলে, সামৰিক শক্তিটো আছিলে এক উল্লেখনীয়, লেখত ল'বলগীয়া। আৰু তাৰ কাৰণে তেওঁলোকে এটা নতুন প্ৰথা আৰম্ভ কৰিছিলে, যিটোক কয় পাইক প্ৰথা। পাইক প্ৰথাটোৰ অৰ্থ হৈছে যে 15 বছৰৰ পৰা 50 বছৰৰ যিখিনি মুনি আছিলে তেওঁলোকে সকলোৱে পাইক প্ৰথাৰ অংশীদাৰ আছিলে বা পাইক আছিলে। আৰু চাৰিজন পাইকৰ একোটা গোট আছিলে। আৰু প্ৰত্যেক গোটৰ পৰা একোজন মানুহে 3 মাহকৈ ৰজাৰ তাত হয় ৰাজদৰবাৰত নহয় ৰজাৰ খেতিত ৰজাৰ হৈ কাম কৰি দিব লাগে। তেওঁলোকক একো পাৰিশ্ৰমিক বা দৰমহা দিয়াৰ কোনো ব্যৱস্থা নাছিলে, কিন্তু তেওঁলোকক ৰজাঘৰীয়া মাটি দুপুৰাকৈ দিয়া গৈছিলে। তাত তেওঁলোকে কোনো খাজনা নিদিয়াকৈ নিজৰ পৰিয়ালৰ কাৰণে তেওঁলোকৰ নিজৰ যিখিনি খাদ্যশস্য দৰকাৰ সেইখিনি তেওঁলোকে কৰি ল'ব পাৰিছিলে। যি নহওক আৰু যুদ্ধ হ'লে কিন্তু তেওঁলোকে সকলো বাদ দি পেলাই সকলোৱে যুদ্ধত নামিব লাগিছিলে। এই কৰিয়ে কিন্তু যুদ্ধৰ সেইকাৰণে প্ৰত্যেকজন মানুহকে সমৰ বিদ্যাটো কৌশলী কৰি তোলা গৈছিলে, তেওঁলোকক সমৰ বিদ্যাৰ শিক্ষা দিয়া গৈছিলে। আৰু যিটো কাৰণে আমাৰ সেইখিনি সময়ত কেইবাবাৰো মোগলে, যিখিনি সময়ত মোগল ভাৰতবৰ্ষৰ প্ৰায় প্ৰত্যেকখন জেগা, কিছুমান অঞ্চল বাদ দি পেলাই মোগলৰ শাসন চলিছিলে, সেইখিনি সময়ত মোগলে অসম আক্ৰমণ কৰিবলৈ তেওঁলোকৰ সাম্ৰাজ্য বিস্তাৰ কৰাৰ কাৰণে কেইবাবাৰো চেষ্টা কৰিছিলে, কিন্তু এবাৰো সফল হ'ব পৰা নাছিলে। উল্লেখনীয় যুদ্ধ 1671 চনৰ যি শৰাইঘাটৰ যুদ্ধ, সেইখন এখন উল্লেখনীয় যুদ্ধ। আমি সকলোৱে জানো সেইখিনি সময়ত লাচিত বৰফুকন আছিলে সেনাপতি, আৰু সেনাপতি হিচাপে তেওঁ নিজৰ মোমায়েকক দায়িত্ব দিছিলে এটা ব্ৰহ্মপুত্ৰৰ উত্তৰ পৰা এটা গড় বনাবলৈ। আৰু কৈছিলে যে ৰাতিটোৰ ভিতৰতে যাতে গড়টো শেষ হ'ব পাৰে। কাম আৰম্ভ কৰিলে। শেষ প্ৰহৰত তেওঁ উঠি আহি পেলাই চাবলৈ আহিলে, আহি দেখে যে বনুৱাবিলাক শুই আছে। মোমায়েকক সুধিলে, মামা কি হৈছে? মোমায়েকে ক'লে যে মানুহবিলাক ভাগৰি পৰিছে, সেইকাৰণে অকণমান জিৰণি লৈছে। তেওঁ সেই কথাৰ লগে লগে টিঙিৰ তোলা হৈ খঙত টিঙিৰে নিজৰ হেংদাং উলিয়াই পেলাই দেশতকৈ মোমাই ডাঙৰ নহয় বুলি যিটো এটা ডাঙৰ উক্তি এটা আমি এতিয়াও সন্মান কৰোঁ, সেই উক্তি, সেই দেশতকৈ মোমাই ডাঙৰ নহয় বুলি নিজৰ মোমায়েকক শিৰচ্ছেদ কৰিলে। যেতিয়া দেখিলে যে তেওঁলোকৰ দলপতি মাটিত পৰি আছে, মুণ্ডহীন দলপতি দেখাৰ লগে লগে গোটেই বেগতিক দেখি যিমানখিনি সৈনিক আছিলে বা বনুৱা আছিলে তেওঁলোকে আকৌ কামত লাগি ৰাতিটোৰ ভিতৰতে গড়টো শেষ কৰিলে। আৰু পিছদিনাখন যি যুদ্ধ হ'ল, সেই যুদ্ধত আকৌ আমি জয়ী হ'লোগৈ। যি নহওক লাহে লাহে সকলোতে হোৱাৰ দৰে তেওঁলোকৰ মাজতো ক্ষমতাৰ হয়তো যুঁজ হ'ল, ইজনে সিজনৰ মাজত কিবা কিবি উৰিয়া হ'ল, যিটো কাৰণে লাহে লাহে ভেটিটো দুৰ্বল হ'বলৈ আৰম্ভ কৰিলে। তেনেকুৱা সময়তে 1769 খ্ৰীষ্টাব্দত মায়ামাৰা সত্ৰৰ যিখিনি ভক্তসকল, সেই ভক্তসকলে এটা বিদ্ৰোহ আৰম্ভ কৰিলে। তাৰ কাৰণটো আছিলে পাইক প্ৰথাৰ বিৰোধিতা কৰা। পাইক প্ৰথাত আকৌ এটা কথা আছিলে, যদিও সকলোবিলাকেই সেই পাইকৰ অন্তৰ্ভুক্ত 15 পৰা 50 বছৰৰ ভিতৰৰ মানুহ, কিন্তু যদি মানুহজন উচ্চ বংশীয় হয়, যদি মানুহজন কোনো পুৰোহিত হয়, যদি তেওঁ কোনো সত্ৰৰ ভকত হয়,
বা দাস হয় কাৰোবাৰ, তেতিয়াহ'লে তেওঁলোকক ৰেহাই দিয়া গৈছিলে। এই মোৱামৰীয়া বিদ্ৰোহক মায়ামৰা সত্ৰৰ ভক্তসকলে তেওঁলোকে তাৰ পৰা ৰেহাই বিচাৰি আপত্তি কৰি পেলাই পাইক প্ৰথাৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিলে আৰু সম্পূৰ্ণ ৩৬ বছৰ কাল সেই বিদ্ৰোহ চলিছিলে। এবাৰ দুবাৰকৈ ৩বাৰ সেই মোৱামৰীয়া বিদ্ৰোহ হৈছিলে আৰু শেষৰবাৰ মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ, তৃতীয় মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ সেইখিনি সময়ত আছে ৰজা গৌৰীনাথ সিংহ। তেওঁ উপায় নাপাই পেলাই ব্ৰিটিছৰ সহায় বিচাৰিছিলে আৰু কেপ্টেইন ৱেলছ, এজন ব্ৰিটিছ সেনাপতিয়ে লগত কেইবাজনো ব্ৰিটিছ সৈন্য লৈ আহি পেলাই এই মোৱামৰীয়া বিদ্ৰোহ দমন কৰিছিলে। আৰু এই মোৱামৰীয়া বিদ্ৰোহ দমন কৰাৰ সেইখিনি সময়ত কিন্তু মুখ্য ভূমিকা পালন কৰিছিলে এজন প্ৰধানমন্ত্ৰী, তেওঁ হৈছে পূৰ্ণানন্দ বুঢ়াগোহাঁই। পূৰ্ণানন্দ বুঢ়াগোহাঁই সুপ্ৰকাশক আছিলে, কিন্তু তেওঁ লঘু দোষতে গুৰু শাস্তি দিয়াৰ বদনাম এটা তেওঁৰ আছিলে। তেওঁ মানুহক বোলে খুবকৈ শাস্তি দিয়ে, সেইটো কাৰণে প্ৰজাৰ মাজত বৰকৈ মাজে মাজে লাহে লাহে জনপ্ৰিয়তা তেওঁৰ কমি আহিছিলে। আৰু সি তেনে সময়তে নামনি অসমৰ এজন বৰফুকন আছিলে কলীয়া ভোমোৰা, আৰু সেই কলীয়া ভোমোৰা যেতিয়া মৃত্যু হয়, কলীয়া ভোমোৰা মৃত্যু হোৱাৰ পিছত নামনি অসমত বদন চন্দ্ৰক বৰফুকন বাদ দি পেলাই সেইদিনাখনৰ পৰা তেওঁ বদন বৰফুকন হিচাপে আত্মপ্ৰকাশ কৰে। ইটোফালে আকৌ হ'ল কমলেশ্বৰ সিংহ, যিজন ৰজা আছিলে। কমলেশ্বৰ সিংহ ৰজাৰ তেখেতৰ বসন্ত আইসকল ওলাই তেখেতৰ আইসকলৰ মৃত্যু হ'ল। হোৱাৰ লগে লগে তেওঁৰ চন্দ্ৰকান্ত সিংহ ভায়েকক আনি পেলাই ৰজা পতা গ'ল চন্দ্ৰকান্ত সিংহ। কিন্তু সেইখিনি সময়ত যিখিনি সময়ত ৰাজপাটত বহে, তেতিয়া তেওঁ কিন্তু আছিলে নাবালক। গতিকে তেওঁক পৰামৰ্শদাতা হিচাপেই হওক বা যি নহওক, দেখা গ'ল যে পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে গোটেই ৰাজ্যখন চলায়। লাহে লাহে মানুহজন কৈছোঁৱে, আগতেও তেওঁ অকণমান অত্যাচাৰী আছিলে। তেওঁ লাহে লাহে মানুহৰ মাজত তেওঁ যিটো জনপ্ৰিয়তা আছিলে সেইটো হেৰাই আহিবলৈ আৰম্ভ কৰিলে। ইফালে যি বদন বৰফুকন আছিলে নিজেও অতি ক্ষমতালোভী আৰু দূৰদৰ্শী। তেওঁ দেখিলে যে দেখোন ৰাজধানীত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ কৰ্তৃত্ব চলে, গতিকে তেওঁৰ লগত যদি মই ভালে থাকিব পাৰোঁ তেতিয়াহ'লে মোৰ হয়তো সুবিধা হ'ব। এনেকুৱা কিবা এটা ভাবি নিজৰ ছোৱালী পিজৌ গাভৰুক পূৰ্ণানন্দ বুঢ়াগোহাঁই ল'ৰালৈ বোৱাৰী হিচাপে উলিয়াই দিলে। আৰু চব ভাবিলে যে মই এতিয়া অসুবিধা একো নহ'ব বুলিয়ে তেওঁ লাহে লাহে তেওঁ অত্যাচাৰ দিনে দিনে বাঢ়ি গ'ল। তেওঁৰ 2 ল'ৰা আছিলে, জন্মী আৰু পিয়লি। সিহঁতে এনেকুৱাও কথিত আছে যে তেওঁলোকে বোলে হাতীক ভাং খুৱাই, হাতী যেতিয়া পগলা হয় সেই হাতীক প্ৰজাৰ মাজত এৰি দিয়ে, আৰু প্ৰজাবিলাক যেতিয়া দিহিঙে দিপাঙে পলায়, নিজৰ জীৱন বচাবলৈ পলায়, তেতিয়া তেওঁলোকে ঘৰৰ সোমাই পৰিত্যক্ত ঘৰবিলাকত সোমাই পেলাই ধন সোণ লুট কৰে। এই খবৰ গৈ পেলাই কামৰূপৰ বহুত প্ৰজাই গৈ পেলাই ৰাজধানীত ৰজাক লগ ধৰিলে। ৰাজধানীৰ ৰজাক লগ ধৰি পেলাই ক'লে যে আপোনাৰ বৰফুকনে এনেকুৱা অত্যাচাৰ কৰিছে, গতিকে তেওঁৰ ওপৰত কিবা বিহিত ব্যৱস্থা ল'ব লাগে। ইতিমধ্যে এওঁ এই কথাবিলাক পূৰ্ণানন্দ বুঢ়াগোহাঁয়েও শুনিছিলে, আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁয়েও লাহে লাহে তেওঁলোকৰ দুজনৰ মাজত মতানৈক্য আৰম্ভ হ'ল। ইফালে আকৌ চন্দ্ৰকান্ত সিংহ, যদিও তেওঁ লাহে লাহে বয়স হৈ আহিছে আৰু তেওঁ বহুত দিন এই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ নিৰ্দেশত চলিবলৈ লাহে লাহে তেওঁ যেন নাৰাজ হৈ আহিলে, আৰু তেওঁ নিজৰ এক বন্ধু সতৰাম বুলি এক বন্ধু আছিলে, তেওঁক আহোম বিষয়বাব এটা দিলে, আৰু আহোম বিষয়বাবটো দি লৈ পেলাই তেওঁ মনে মনে ষড়যন্ত্ৰ কৰিলে যে পূৰ্ণানন্দ বুঢ়াগোহাঁইক হত্যা কৰিব লাগে। এই খবৰটো বদন বৰফুকনেও পালে। তেওঁ মনে মনে তেওঁলোকৰ লগত চামিল হ'ল, কাৰণ তেওঁৰ বিশ্বাস যদি এই মানুহজন যায়, মই নিষ্কণ্টক হ'লে তেওঁ আৰু ক্ষমতা লাভ কৰিব পাৰিব। যি নহওক কিবা সূত্ৰে পূৰ্ণানন্দ বুঢ়াগোহাঁয়েও ইমান পেলাই দিব লগা মানুহ নাছিলে। তেওঁ খবৰ পালে যে তেওঁৰ বিৰুদ্ধে এনেকুৱা চলিছে, কোনোবাই তেওঁক চেপটেজ কৰিবলৈ বিচাৰিছে বা মাৰিবলৈ হত্যা কৰিবলৈ বিচাৰিছে। তেতিয়া তেওঁ আনি পেলাই সত্ৰামক ৰজাক কৈ সত্ৰামৰ বিচাৰ কৰিলে। মৃত্যুদণ্ডই দিয়া গৈছিলে, কিন্তু ৰজাই নানা ধৰণৰ কাৰচাজি কৰি, চন্দ্ৰকান্ত সিংহ নানা ধৰণৰ কাৰচাজি কৰি তেওঁক নিৰ্বাসন দিয়ালে, হেৰিৰ ৰাজ্য পাৰ কৰি নগাপাহাৰ ফালে খেদি পঠালে। আৰু পিছত শুনা গ'ল সেই নগাপাহাৰতে হেনো কোনোবা বনৰীয়া জীৱ জন্তুৱে সেই সত্ৰামক খাই বা মাৰি পেলাই খাই পেলালে। যি নহওক এজন গ'ল। এইবাৰ পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে সৈনিক পঠালে বদন বৰফুকনক ধৰি নিবলৈ। ঘৰত তেওঁৰ বোৱাৰীয়েক আছিলেই পিজৌ গাভৰু,
পিজৌ গাভৰুৱে দৌৰা-দৌৰিকৈ দেউতাকলৈ খবৰ পঠালে মনে মনে যে তোমাক ধৰিবলৈ মানুহ গৈ আছে, তুমি পলোৱা। লগে লগে বদন বৰফুকন গুৱাহাটী এৰি পলালে, লগত লৈ গ'ল পুতেক জন্মী আৰু পিয়লিক লৈ পেলাই তেওঁ পলাই গৈ পেলাই বংগদেশ পালেগৈ, বংগলৈ পলালে। আৰু আহোম সৈনিকে বিচাৰি বিচাৰি গৈ কিনে সেইখিনি সময়ত তেওঁক ধৰিলেও, কিন্তু তেওঁ যিহেতু বেলেগ এখন এৰি বংগত আছিলে, তেওঁ অতিকে কথা চলাহী কথাৰে তাৰ যি সৈনিকসকলক তেওঁক বশ কৰি আকৌ তেওঁ তাৰ পৰা পলালে। এইবাৰ একেবাৰে পলাই গৈ পালেগৈ তেওঁ কলিকতা। ইতিমধ্যে কলিকতাত ইংৰাজসকল আহি পেলাই উপনিৱেশ তৈয়াৰ কৰাৰ কাৰণে কলিকতাত যো জাজ কৰিছে। অলৰেডি কিছুমান জেগা তেওঁলোকে অধিকাৰ কৰি তাৰ পৰাই কলিকতা তেওঁলোকক ৰাজধানী কৰি পেলাই তাৰ পৰা তেওঁ শাসন চলায়। তাত গৈ পেলাই তেওঁ গৈ পালেগৈ হেষ্টিংছৰ লৰ্ড হেষ্টিংছ সেইখিনি সময়ত আছিলে, তেওঁক গৈ পেলাই লগ ধৰিলে, লগ ধৰি পেলাই ক'লে যে আমাক তুমি হেৰি পাবগৈ লাগে, ৰক্ষা কৰিব লাগে। তেওঁ তেতিয়া ক'লে যে নাই, কোনো লোকৰ কথাত মাত নামাতোঁ, সেই বুলি পেলাই তেওঁ নিজে তালৈ তেওঁ নাহি ক'লে যে আমি তোমাক সহায় কৰিব নোৱাৰোঁ। এতিয়া কি কৰে, তেওঁ বহু চেষ্টা কৰিলে ব্ৰিটিছক কিবা পাৰে নেকি, কিন্তু কোনো ক্ষেত্ৰতে তেওঁ ব্ৰিটিছে আহি পেলাই ব্ৰিটিছক তেওঁ হেষ্টিংছে এলাউ নকৰিলে, যে ব্ৰিটিছ আহি পেলাই তাত যুক্ত হ'ব নিবিচাৰিলে। সেইখিনি সময়তে আকৌ তেওঁ পালে এজন ব্ৰহ্মদেশৰ কটকীক লগ পালে কলিকতাত। সেই কটকীজনক নানা কথা ক'লে, কটকীয়ে তেওঁক লৈ পেলাই ইৰাৱতী নদী পাৰ হৈ ব্ৰহ্মদেশৰ ৰাজধানী পোৱালেগৈ। সেইখিনি সময়ত ব্ৰহ্মদেশত ৰজা আছিলে বডৌপায়া, আৰু বডৌপায়াৰ এগৰাকী অসমীয়া কুঁৱৰী আছিলে, নাম আছিলে ৰংগিলী আইদেউ। এই ৰংগিলী আইদেউ আছিলে আকৌ ফুকন বংশৰে জীয়ৰী, আৰু কাকতালীয়ভাৱে সম্বন্ধত বদন বৰফুকনৰ পেহীয়েক। বদন বৰফুকনে পেহীয়েকৰ জৰিয়তে ৰজাক পতিয়ন নিয়ালে যে আহোম ৰজাৰ ক্ষেত্ৰত চন্দ্ৰকান্ত সিংহৰ বা পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে অতি অত্যাচাৰ কৰিছে, মানুহখিনিক আপুনি ৰক্ষা কৰিব লাগে, নানা ধৰণৰ চলাহী কথা কৈ তেতিয়া ৰজা মান্তি হ'ল আৰু এটা ডাঙৰ সৈন্য বল এটা দিলে বদন বৰফুকনক, যে তুমি লৈ গৈ পেলাই তেওঁলোকক শাস্তি দিয়াগৈ। বদন বৰফুকনে সেই সৈন্য দল লৈ নামৰূপ পালেহি, খবৰ পঠালে যে মোৰ লগত তোমালোকে এখন শান্তি চুক্তি কৰা, নহ'লে মই যুদ্ধ কৰিম। কিন্তু ৰজাইতো এতিয়া যুদ্ধ কৰিবলৈ যোগাৰ কৰিলে, আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে নিজৰ ল'ৰা ৰুচিনাথ বুঢ়াগোহাঁইক দায়িত্ব দিলে সেনাপতি হিচাপে, তেওঁ সৈন্যক ৰুধিবলৈ দায়িত্ব দিলে। আৰু গোলাঘাটৰ ওচৰৰ ঘিলাধাৰীত গৈ পেলাই যুদ্ধ হ'ল। আৰু যিহেতু সেইখিনি সময়ত কিন্তু অলৰেডি মোৱামৰীয়া বিদ্ৰোহৰ দমন কৰাৰ পিছত বহু মানুহ মোৱামৰীয়া বিদ্ৰোহৰ সময়ত মৰিছিলে, যিটো কাৰণে সৈন্যবলো নিশকতীয়া আছিলে, আৰু সেই সৈন্যবলে কিন্তু মানৰ সৈন্যৰ আগত টিকিব নোৱাৰিলে। যেতিয়া ৰাজধানী যোৰহাটলৈ খবৰ আহিলে যে আমি মানৰ লগত হাৰিছোঁ, তেতিয়া পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে দেখিলে এইটো নিজৰ ফালে তেওঁ বিধ্বস্ত হৈ গ'ল, আৰু কথিত আছে যে তেওঁ বোলে ক'লা হীৰা চেলেকি পেলাই মৃত্যুবৰণ কৰিলে। আগৰ দিনত আমি যে আজিকালি কিছুমান চিনেমাত দেখোঁ যে স্পাই বা যিজন যায়, তেওঁ ডিঙিত এটা চায়ানাইডৰ পিল এটা ওলমাই ৰাখে, আৰু যদি দৰকাৰ হয় যেতিয়া দেখে যে এতিয়া মোৰ বিপদ হ'ব, মোৰ পৰা অনেক কথা ওলাব, চায়ানাইডটো যেনেকৈ চেলেকি দিয়ে, তেতিয়াৰ দিনতো তেনেকুৱা এটা আছিলে, হীৰা বোলে ইয়াত ডুবাই থৈ দিয়ে, বৃহৎ ডুবাই থৈ দিয়ে, আৰু সেইটো চেলেকি পেলাই পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে মৃত্যুবৰণ কৰিলে। ভাবিলে যে ৭০ ৰাউণ্ডত মই লাঞ্ছনা হোৱাতকৈ মই মৃত্যুবৰণ কৰাইছোঁ। যি নহওক সকলো পলালে। ৰুচিনাথ বুঢ়াগোহাঁয়ে চন্দ্ৰকান্ত সিংহক ক'লে যে ব'লক আমি দুইজনে পলাওঁ, কিন্তু ৰজা মান্তি নহ'লে। ৰুচিনাথে বুজি পালে যে নিশ্চয় কিবা এটা বদন বৰফুকনৰ লগত তেওঁ হয়তো মনে মনে কিবা চুক্তি আছে নেকি, বা কিয় ভয় নাখাই পোৱা নাই। যি নহওক ৰুচিনাথ পলালে, ৰুচিনাথ পলাই গৈ পেলাই পালেগৈ গুৱাহাটীলৈ পলাই আহিলে। তেওঁ গুৱাহাটী হৈ পেলাই লাহেকৈ গৈ বংগ পালেগৈ। ৰজা হিচাপে স্বীকৃতি দিলে, আৰু বদন বৰফুকনক ইয়াৰ পৰা নি পেলাই প্ৰধানমন্ত্ৰী বাঘটো দি তেওঁলোক ঘূৰি যাবলৈ ওলালে। যেতিয়া মানসেনা ঘূৰি যাব ওলালে, তেতিয়া মানসেনাক বহুত টকা পইচা হাতী এনেকৈ দি ধনে সোণে তেওঁলোকক বিদায় দিলে। এইবাৰ আৰম্ভ হ'ল বদন বৰফুকনৰ নিজৰ কাৰচাজি।
ৰাজমাৱে দেখিলে যে এওঁ দেখোন দুদিন পিছতে ৰজাকে মাৰি হয়তো ৰাজপাটত বহিব। ৰাজমাৱে বুদ্ধি কৰি পেলাই তেওঁ দুজন মানুহক লগালে আৰু 1818 চনৰ যিটো আগষ্ট মাহত যোৰহাটৰ বঙাল পুখুৰীৰ পাৰত তেওঁ গা ধুবলৈ যোৱা সময়ত সম্পূৰ্ণ নিৰস্ত্ৰ অৱস্থাত ৰহমত খাঁ আৰু ৰূপ সিং সুবেদাৰ বুলি দুজন সৈনিকৰ হতুৱাই তেওঁক হত্যা কৰিলে। আৰু হত্যা কৰাৰ পিছত সেই পুখুৰীতে গৈ পুখুৰীৰ পাৰতে হত্যা কৰি সেই পুখুৰীৰ পানীতে বোলে গৈ তেওঁলোকে তেওঁলোকৰ হেংদাংকেইখন বা ধুইছিলে, অস্ত্ৰখিনি ধুইছিলে, আৰু যিটো কাৰণে আজিও সেই যোৰহাটৰ বঙাল পুখুৰীৰ পানী মানুহে ব্যৱহাৰ কৰিব নোখোজে। এইবাৰ চন্দ্ৰকান্ত সিংহই মাতি পঠালে ৰুচিনাথ বুঢ়াগোহাঁইক যে তুমি আহা, তুমি আহি পেলাই প্ৰধানমন্ত্ৰী হোৱা। ৰুচিনাথ গ'ল, কিন্তু ৰুচিনাথৰ মনত সন্দেহ হ'ল যে আগতেতো সন্দেহৰ বীজটো আছিলেই যে নিশ্চয় তেওঁ বদন বৰফুকনৰ লগত কিবা এটা তেওঁ মিতিৰালি আছিলে। সেই ভাবি তেওঁ আৰু এজন মানুহ গৈ এইবাৰ কিন্তু তেওঁ বিদ্ৰোহ আৰম্ভ কৰিলে আৰু গৈয়ে চন্দ্ৰকান্ত সিংহক তেওঁ গাদীচ্যুত কৰিলে আৰু পূৰ্ণানন্দ সিংহক ৰজা পাতি দিলে। আৰু গাদীচ্যুত কৰোঁতে তাৰ আগলৈকে আহোম ৰাজবংশৰ এটা কথা আছিলে যে অংগক্ষত থকা কোনো মানুহে ৰজা হ'ব নোৱাৰে। গতিকে চন্দ্ৰকান্ত সিংহ যাতে আকৌ আহি ৰজা হ'ব নোৱাৰে এখন কাটি তেওঁ অংগচ্যুত কৰি তেওঁক এৰি দিলে। আৰু পূৰ্ণানন্দ সিংহই ৰাজপাটত বহি আৰম্ভ কৰিলে তেওঁৰ শাসন আৰু ৰুচিনাথ বুঢ়াগোহাঁই হ'ল এইবাৰ প্ৰধানমন্ত্ৰী। এই খবৰ গৈ পেলাই পালেগৈ ব্ৰহ্মদেশে শুনাৰ লগে লগে ৰজাই তেওঁৰ বন্ধু মানে বদন বৰফুকনৰ মৃত্যু এই গোটেইখিনি পুতক তুলিবলৈ আহি ওলালেহি। তেওঁ পঠাই দিলে এইবাৰ আকৌ সৈন্যবল। গতিকে সৈন্যবলে আহি পেলাই আৰম্ভ কৰিলে। আজিৰ ওচৰত ফুলপানী চিগাত যুদ্ধখন হৈছিলে, যুদ্ধত কিন্তু আহোম সেনা জিকিছিলে। আহোম সেনা জিকি পেলাই কিন্তু আচৰিত ধৰণে আহোম সেনাই খেদি নগৈ তেওঁলোক পিছুৱাই যোৰহাটলৈহে আহিলে। আৰু আহি পুৰন্দৰ সিংহ আৰু ৰুচিনাথ পলাই আহিলে আৰু মান সেনা আকৌ আহি পেলাই চন্দ্ৰকান্ত সিংহ পুনৰ ৰজা পাতি থৈ এইবাৰ তেওঁলোক উলটি গুচি গ'ল। আৰু 1819 9 মাৰ্চৰ দিনাখন চন্দ্ৰকান্ত সিংহ আকৌ ৰাজপাটত বহিলে আৰু এইবাৰ বহিয়ে তেওঁ ৰুচিনাথক সমৰ্থন কৰা বা ৰুচিনাথৰ পৰিয়ালৰ মানুহ সকলোকে এজন এজনকৈ মাৰিবলৈ আৰম্ভ কৰিলে। ইতিমধ্যে ব্ৰহ্মদেশতো ৰজাৰ পৰিৱৰ্তন হ'ল। বাগীদাও আহিলে নতুন ৰজা আৰু তেওঁ চিন্তা কৰিলে যে অসম অধিকাৰ কৰি তেওঁলোকৰ সাম্ৰাজ্য বিস্তাৰ কৰিবৰ কাৰণে এইবাৰ তেওঁ আহি ওলালেহি, অসম আক্ৰমণ কৰি ওলালেহি। আকৌ 1821 চনত তেওঁলোকে অসম আক্ৰমণ কৰিলে আৰু এইবাৰ চন্দ্ৰকান্ত সিংহ পৰাস্ত হৈ পলাই গৈ পেলাই ব্ৰিটিছ শাসিত অঞ্চল পালেগৈ। মানে গোটেই ৰাজধানী অধিকাৰ কৰি পেলালে, ক'লে যে এইখন অসম আমাৰ ৰাজ্য বুলি পেলাই ডিক্লেয়াৰ কৰিলে আৰু ব্ৰিটিছক ক'লে যে তোমালোকে চন্দ্ৰকান্ত সিংহক ঘূৰাই দিয়া। আমি তেওঁক ঘূৰাই দিব বিচাৰিলে। ব্ৰিটিছে তেওঁক ঘূৰাই নিদিয়ে। তেওঁলোকে ভাবিলে হয়তো ঘূৰাই দিলে তেওঁ মাৰি পেলাব, যিয়ে নহওক তেওঁলোক ঘূৰাই দিব নোখোজিলে। ইতিমধ্যে ব্ৰহ্মদেশে ওচৰৰ আৰাকান, মণিপুৰ আদি অঞ্চলত অধিকাৰ কৰি তাৰ অত্যাচাৰ আৰম্ভ কৰিছিলে। আকৌ ব্ৰিটিছৰো চকু আছিলে ব্ৰহ্মদেশৰ বন্দৰবিলাকত। তেওঁলোকে ভাবিছিলে যে ব্ৰহ্মদেশ যদি আমি কিবা কৰাত অধিকাৰ কৰি ল'ব পাৰোঁ, অধিকাৰ কৰি ল'ব পাৰিলে তেওঁলোকৰ সাগৰীয় বন্দৰবিলাক আমি ইউজ কৰিব পাৰিম। দেশৰ কাঠ, অসমৰ কাঠ এইবিলাকৰ ওপৰতো চকু আছিলে। গতিকে ব্ৰিটিছ আহি ওলালে, এই যুদ্ধ আৰম্ভ হ'ল, যিখন ইণ্ডো বাৰ্মা ৱাৰ, প্ৰথম ইণ্ডো বাৰ্মা ৱাৰ আৰম্ভ হ'ল। 1821 চনৰ পৰা সেই যুদ্ধ চলিলে। গৈ খেদি নিয়ে এটা এটাকৈ লাহে লাহে ইংৰাজৰ আগত মান সেনা পৰি আহিলে। প্লাছ আমাৰ ইয়াত অহাৰ লগে লগে তেওঁলোকক ইয়াত নানা ধৰণৰ অসুখ, মেলেৰিয়া, পেটৰ অসুখ এইবিলাকে নানা ধৰণে তেওঁলোকক হৈ সেই মানুহবিলাকৰ মনোবলো টুটি আহিলে আৰু গৈ ব্ৰিটিছ গৈ একেবাৰে তেওঁলোকৰ ৰাজধানী ওচৰ পাই এখন ইয়াণ্ডাবু, ইৰাৱতীৰ পৰা ইয়াণ্ডাবুখন ওচৰ পালেগৈ। ইয়াণ্ডাবুত 1926 চনৰ 24 ফেব্ৰুৱাৰী মানে আজিৰ এই দিনটোতে ৰজাই আহি পেলাই মান ৰজাই আত্মসমৰ্পণ কৰিলে আৰু আত্মসমৰ্পণ কৰি ইয়াণ্ডাবু চুক্তি হ'ল, ইয়াণ্ডাবু সন্ধি হ'ল। এই ইয়াণ্ডাবু সন্ধিৰ ফলস্বৰূপে ব্ৰহ্মদেশে অসমক এৰি দিব লগা হ'ল আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আহি পেলাই অসম অধিকাৰ কৰিলে। আৰু সেই ইয়াণ্ডাবু সন্ধিখনত চহী কৰিছিলে ছাৰ
আৰ্চিবল কেম্পবেলে আৰু তাৰ ব্ৰহ্মদেশৰ মহানীলা কিয়তিনে তাত চহী কৰিলে। অসমক তেওঁলোকে এৰি দিব লগা হ'ল। মণিপুৰ আৰু খাচীয়া অধ্যুষিত এৰিয়াত তেওঁলোকে একো নকৰোঁ বুলি হাত দাঙি গুচি গ'ল। আৰু সেই দিনৰ পৰাই আমি হৈ পৰিলোঁ ব্ৰিটিছৰ অধীন। আৰু আমাৰ যিটো পৰম্পৰা আছিলে, আমাৰ নিজৰ মানুহে আমাক শাসন কৰি আছিলে, সেই শাসন শেষ হ'ল আৰু আহি পেলাই ব্ৰিটিছে অধিকাৰ কৰিলে। আৰু সেই ব্ৰিটিছৰ অধিকাৰ, এই ব্ৰিটিছৰ পৰা পাৰ হ'বলৈ আমাক আৰু অনেক দিন অপেক্ষা কৰিব লগা হ'ল 1947 চনৰ 15 আগষ্টলৈকে। গতিকে আজিৰ দিনটোতে আমি আমাৰ স্বাধীন সত্তা হেৰুৱাই পেলাই ব্ৰিটিছৰ তলীয়া হৈছিল। আৰু তাৰ কাৰণে বহুত মানুহৰ আত্মবলিদানৰ পিছতহে আমি আকৌ স্বাধীন হ'বলৈ সক্ষম হৈছিলোঁ। যি নহওক, আজি মই আপোনালোকৰ আগত অকণমান জ্ঞানদাবু সন্ধিৰ বিষয়ে বা আজিৰ দিনটোৰ তাৎপৰ্যৰ বিষয়ে অকণমান ক'লোঁ। আশা ৰাখিছোঁ আপোনালোকে ভাল পাব। আৰু যদি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।